নমস্কাৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈ আজিৰ ভিডিঅ'ৰ বিষয়বস্তু সপ্তম মান শ্ৰেণীৰ বিজ্ঞান বিষয়ৰ মহান বিজ্ঞানীৰ চানেকি জীৱনৰ কিতাপখনৰ শ্ৰীনিবাস ৰামানুজন পাঠটিৰ যিমানবোৰ ভিতৰুৱা প্ৰশ্ন আছে আটাইবোৰ আলোচনা কৰা হ'ব বছৰিকা পৰীক্ষাত আহিবলগীয়া চাৰিওটা পাঠৰে নতুন নতুন ভিডিঅ'ত প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰা হ'ব যদি মোৰ চেনেললৈ নতুনকৈ আহিছে তেতিয়াহলে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু এই ভিডিঅ'টো ভাল লাগিলে লাইক কমেন্ট শেয়াৰ কৰিবলৈ নাপাহৰিব তেন্তে আহকচোন পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰো শ্ৰীনিবাস ৰামানুজন যেহেতু এই কিতাপখনত কোনো ধৰণৰ প্ৰশ্ন দিয়া নাথাকে আমি পাঠটি পঢ়ি পিনি নিজে নিজে প্ৰশ্ন আৰু উত্তৰ উলিয়াব লাগে মই ভালদৰে পাঠটো পঢ়ি লৈ ইয়াৰ পৰা বহুতো প্ৰশ্ন উলিয়াই ৰাখিছো আৰু সেই প্ৰশ্নসমূহ উত্তৰ হৈতেও লিখি ৰাখিছো মই বহিখনৰ পৰা আটাইবোৰ প্ৰশ্ন আৰু উত্তৰ দেখুৱাবলৈ চেষ্টা কৰিম ঠিক আছে তো এতিয়া মই প্ৰথম প্ৰশ্নটো কি ৰাখিছো হেতু দেখাইছো প্ৰশ্নটো শ্ৰীনিবাস ৰামানুজন কোন আছিল ইয়াৰ উত্তৰ হ'ব শ্ৰীনিবাস ৰামানুজন আধুনিক ভাৰতৰ এগৰাকী অতিশয় প্ৰতিভাশালী গণিতজ্ঞ আছিল প্ৰশ্ন 2 তেওঁৰ জন্ম ক'ত আৰু কেতিয়া হৈছিল উত্তৰ তেওঁৰ জন্ম 1888 চনৰ 22 ডিসেম্বৰত তামিলনাডুৰ তাঞ্জোৰ জিলাৰ ইৰোড নামৰ চহৰত হৈছিল প্ৰশ্ন 3 তেওঁৰ প্ৰিয় বিষয় কি আছিল উত্তৰ তেওঁৰ প্ৰিয় বিষয় গণিত আছিল প্ৰশ্ন 4 তেওঁ গণিতৰ কোনটো শাখা আলোচনা কৰিছিল উত্তৰ তেওঁ গণিতৰ ত্ৰিকোণমিতি শাখা আলোচনা কৰিছিল প্ৰশ্ন 5 তেওঁ কোনে মাদ্ৰাজ বন্দৰত কেৰাণীৰ কাম যোগাৰ কৰি দিয়ে উত্তৰ তেওঁ ৰাৱে মাদ্ৰাজ বন্দৰত কেৰাণীৰ কাম যোগাৰ কৰি দিয়ে আৰু এটো এনেকুৱা ধৰণৰো আহিব পাৰে যে তেওঁক ৰাৱে কি কামৰ যোগাৰ কৰি দিয়ে তো আমি তেতিয়া কি লিখিব লাগিব কেৰাণী ঠিক আছে প্ৰশ্ন 6 তেওঁৰ প্ৰথমখন গৱেষণা নিবন্ধ কোনখন আলোচনীত প্ৰকাশ পায় উত্তৰ তেওঁৰ প্ৰথমখন গৱেষণা নিবন্ধ ভাৰতীয় গণিত সংস্থা আলোচনীত প্ৰকাশ পায় প্ৰশ্ন 7 ৰামানুজনে গণিত গৱেষণাৰ বাবে কোনখন বিশ্ববিদ্যালয়ৰ পৰা কিমান টকীয়া বৃত্তি পাইছিল উত্তৰ ৰামানুজনে গণিত গৱেষণাৰ বাবে মাদ্ৰাজ বিশ্ববিদ্যালয়ৰ পৰা এটা 75 টকীয়া বৃত্তি পাইছিল প্ৰশ্ন 8 ৰামানুজনৰ চিঠিখন পাই হাৰ্ডি কিয় হতবাক হৈছিল উত্তৰ ৰামানুজনৰ চিঠিখন পাই হাৰ্ডি হতবাক হৈছিল কাৰণ ৰামানুজনে হাৰ্ডিলৈ পঠোৱা ভালেমান সমস্যা সেই সমস্যালৈ কোনো গণিতজ্ঞই সমাধান কৰিব পৰা নাছিল কিন্তু ৰামানুজনে আটাইবোৰ সমস্যাৰ সমাধান ভাবি উলিয়াইছিল প্ৰশ্ন 9 ৰামানুজনে কিমান চনত বিলাত অভিমুখে যাত্ৰা কৰে উত্তৰ ৰামানুজনে 1914 চনত বিলাত অভিমুখে যাত্ৰা আৰম্ভ কৰে প্ৰশ্ন 10 গণিতলৈ আগবঢ়োৱা ৰামানুজনৰ সৰ্বকৃষ্ট অৱদান কি উত্তৰ এটা অখণ্ড সংখ্যাক দুটা সৰু সৰু অখণ্ড সংখ্যাৰ যোগফল হিচাপে কিমান ধৰণে প্ৰকাশ কৰিব পাৰি হেতুৱে আছিল গণিতলৈ আগবঢ়োৱা ৰামানুজনৰ সৰ্বোৎকৃষ্ট অৱদান প্ৰশ্ন 11 ৰামানুজনক কোনে কিমান চনত সভ্য পদ যাচে উত্তৰ ৰামানুজনৰ প্ৰতিভাৰ স্বীকৃতি স্বৰূপে ইংলেণ্ডৰ ৰয়েল সোসাইটিয়ে 1918 চনত তেওঁক সভ্য পদ যাচে প্ৰশ্ন 12 ৰামানুজনৰ গণিতৰ সমস্যাবোৰ সমাধান কেনেকৈ কৰিছিল ৰামানুজনে গণিতৰ সমস্যাবোৰৰ সমাধান কেনেকৈ কৰিছিল সুধিছে উত্তৰ হ'ব নামগিৰি নামৰ দেৱী এগৰাকীয়ে সপোনত আহি ৰামানুজনক গণিতৰ সমস্যাবোৰৰ সমাধানবোৰ কৈ যায় বুলি বিশ্বাস কৰিছিল প্ৰশ্ন 13 ৰামানুজনে বিলাতত থাকি কেনে ধৰণে জীৱন যাপন কৰিছিল উত্তৰ ৰামানুজনে নিয়মিতভাৱে পূজা পাতল কৰিছিল মাছ মাংস কেতিয়াও মুখত দিয়া নাছিল পুৱাই উঠি ঠাণ্ডা পানীৰে গা ধুই জপ টপ কৰিছিল ভাত পানী নিজে ৰান্ধিছিল কাপোৰ নখলুৱাকৈ কেতিয়াও ৰান্ধনি ঘৰত নুখুমাইছিল প্ৰশ্ন 14 ৰামানুজনৰ চিঠিখন পাই হাৰ্ডি হতবাক হয় ৰামানুজনৰ বিষয়ে কি লিখিছিল উত্তৰ যিবিলাক সমস্যা সমাধান কৰিবলৈ ইউৰোপৰ গণিতজ্ঞসকলৰ এটা শতিকা লাগিছিল সেইবিলাক সমাধান ৰামানুজনে কেনেকৈ ভাবি উলিয়াইছিল হি পৰম বিস্ময়কৰ কথা এনেকুৱা ধৰণৰ কথা হাৰ্ডিয়ে হতবাক হৈ ৰামানুজনৰ বিষয়ে লিখিছিল ৰামানুজনে কিমান চনত যক্ষ্মা ৰোগত আক্ৰান্ত হয় উত্তৰ ৰামানুজনে 1917 চনত যক্ষ্মা ৰোগত আক্ৰান্ত হয় প্ৰশ্ন 16 তেওঁ কিয় যক্ষ্মা ৰোগত আক্ৰান্ত হ'বলগীয়া হয় উত্তৰ বিলাতৰ দৰে ঠাণ্ডা দেশত তেওঁৰ নিয়মবোৰ কঠোৰভাৱে পালন কৰাত যক্ষ্মা ৰোগত আক্ৰান্ত হ'বলগীয়া হয় প্ৰশ্ন 17 ৰামানুজনে বিলাতলৈ যাবলৈ কিয় ইচ্ছা কৰা নাছিল উত্তৰ ৰামানুজনে বিলাতলৈ যাবলৈ ইচ্ছা কৰা নাছিল কাৰণ ৰামানুজন আছিল এজন গোৰা ব্ৰাহ্মণ সমুদ্ৰ যাত্ৰা কৰিলে হিন্দু শাস্ত্ৰক অমান্য কৰা হ'ব বুলি ভাবি
প্ৰশ্ন 18 ৰামানুজনৰ গৱেষণাৰ বিষয়বস্তু কি আছিল উত্তৰ সংখ্যা তত্ত্ব প্ৰশ্ন 19 তেওঁৰ মৃত্যু কেতিয়া আৰু কিমান বছৰ বয়সত হয় উত্তৰ 1920 চনত 25 এপ্ৰিলৰ দিনা 33 বছৰ বয়সত ৰামানুজনৰ মৃত্যু হয় এখিনি আছিল ৰামানুজনৰ যেটো পাঠ অৰ্থাৎ শ্ৰীনিবাস ৰামানুজনৰ যেটো পাঠ এই পাঠটিৰ আটাইবোৰ ভিতৰুৱা প্ৰশ্ন উত্তৰ তেন্তে আৰু যদি বাকি যিকিটা চন্দ্ৰশেখৰ বেংকট ৰামন আৰু কেইগৰাকীমান অসমীয়া বিজ্ঞানীৰ জীৱন থকা আৰু কেইগৰাকীমান প্ৰাচীন ভাৰতীয় বিজ্ঞানীৰ এই পাঠ তিনিটাৰো যদি ভিতৰুৱা প্ৰশ্ন আৰু উত্তৰ লাগে তেতিয়া হলে মোক কমেন্ট যোগে কমেন্ট কৰিব মই অতি শীঘ্ৰে এই তিনিটা লেসনৰো প্ৰশ্ন উত্তৰ দিবলৈ চেষ্টা কৰিম তেন্তে আজিৰ কাৰণে থ্যাংক ইউ ফৰ ওয়াচিং